শিক্ষিদুল ব্যৱস্থা বুলি কোৱাৰ লগে লগে ভাৰতীয় সংবিধানে কি কৈছে, যিবিলাক জনজাতি উদ্যোগৰ অঞ্চল উন্নয়ন হোৱা নাই, ৰাজ্য চৰকাৰে কৰিব পৰা নাই, সেইবিলাক বিশেষ মৰ্যাদা দিয়াৰ ব্যৱস্থা সংবিধানত আছে আৰু সেইটো হৈছে শিক্ষিদুল। গতিকে ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকা বুলি কোৱাৰ লগে লগে যদি আপোনালোকে চাই, গুৱাহাটীৰ ভিতৰত আটাইতকৈ ওচৰত আছে। ওচৰত থকাৰ পিছত ইয়াত আজিলৈকে এখন বিশ্ববিদ্যালয় নাই, এখন অট'নমাছ কলেজ নাই, এখন চিকিৎসা মহাবিদ্যালয় নাই, ৰাস্তা ঘাটৰ যিটো অৱস্থা। গতিকে ইয়াত তাৰ হোৱাৰ কাৰণটো হৈছে অসম চৰকাৰখনে আজি বিগত ৭৫ বছৰে যি ধৰণে ইয়াক উন্নয়ন কৰিব লাগিছিল কৰিব পৰা নহ'ল। আৰু সেইকাৰণে এই অঞ্চলবাসী ৰাইজ, বিশেষকৈ ৰাভা জনগোষ্ঠীটোৰ সংগঠনৰ নেতৃবৃন্দ বুলি কোৱা হ'লে বিশেষকৈ নিখিল সভা ছাত্ৰ সন্থা, নিখিল সভা মহিলা পৰিষদ আৰু শিক্ষুল ডিমাণ্ড কমিটিৰ নেতৃত্বত এই অঞ্চল উন্নয়ন কৰিবৰ কাৰণে এখন সংগ্ৰাম চলি আছে। সেই সংগ্ৰামখনত শিক্ষিদুল। গতিকে শিক্ষুলৰ সংক্ৰান্তত চৰকাৰ কেবিনেট ডিচিশ্যন লৈছে, কেবিনেট ডিচিশ্যনৰ কাৰণে ড্ৰাফটিং ঠিক কৰিছে, ইমিডিয়েট পঠাই দিব লাগে আৰু পঠাই দিয়াই নহয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেওঁ প্ৰত্যক্ষভাৱে জড়িত হয় দিল্লীৰ পৰা শিক্ষুলটো অনান্য দায়িত্ব তেখেতে ল'ব লাগে আৰু সেইটো আমি আশাবাদী। কাৰণ চৰকাৰ এখনে যদি দায়িত্ব লয় সেইটো সোনকালে হ'ব। তাৰ এক্সাম্পল ত্ৰিপুৰা আছে। ত্ৰিপুৰা ট্ৰাইবেলসকলক ST বা তেখেতসকলক শিক্ষুল দিয়াৰ সংক্ৰান্তত ত্ৰিপুৰাৰ সেই সময়ৰ মুখ্যমন্ত্ৰী মানিক চৰকাৰ ডাঙৰীয়াই নিজে প্ৰত্যক্ষভাৱে নেতৃত্ব লৈ ত্ৰিপুৰাত হিল ডিষ্ট্ৰিক্ট অট'নমাছ কাউন্সিলখন আণ্ডাৰ শিক্ষুল দিছিল। গতিকে সেইটো আশা আমি কৰোঁ। তাৰ কাৰণে সংগ্ৰাম চলি আছে। গতিকে শিক্ষুল আমি পাম, মই বিশ্বাসী শিক্ষুল দিবই লাগিব। দিল্লীত শিক্ষুল নিদিয়া কোনো প্ৰশ্নই উঠিব নোৱাৰে। আৰু যিহেতু ভাৰতবৰ্ষখন সংগ্ৰাম কৰি স্বাধীন লাভ কৰিছোঁ, গতিকে সংগ্ৰাম চলি থাকিব যেতিয়ালৈ শিক্ষুল নাপায়। আৰু মই বিশ্বাসী আহি থকা দিনত বিধানসভা পাৰ্লিমেণ্টৰ নিৰ্বাচনৰ আগত অহা নেক্সটৰ ভিতৰত ৰাভা হাছং অট'নমাছ কাউন্সিল শিক্ষুল নামি আহিব নিশ্চিত। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি